হে দোস্ত ৱেলকাম বেক টু মাই চেনেল। তো গাইছ আপোনালোকৰ খবৰ কেনেকুৱা? তো আশা কৰোঁ সকলোৰে ভাল আৰু গাইছ মোৰো ভাল। তো গাইছ ডিম্পু বৰুৱা আৰু ধ্ৰুৱ যে কলিতাক ভিক্টৰ দাস মানে দুই দিলে সেইটো ভিডিঅ' মোৰ চেনেলত মই আপলোড কৰি দিছোঁ। আপোনালোক যিসকলে দেখা নাই চাই আহিব পাৰে। আৰু গাইছ ভিক্টৰ দাসক ধ্ৰুৱ যে কলিতাই কি ৰিপ্লাই দিলে নিদিলে আমাৰ এইটো তো নমস্কাৰ সকলোকে, মই ধ্ৰুৱজ্যোতি কলিতা। আশা কৰোঁ সকলো ভালে আছে। এই ভিডিঅ'টো বনাম বুলি কোনো ভবা নাছিলোঁ একচুৱেলি, মই কালিলৈকে ভবা নাছিলোঁ, কিন্তু আজি বনাবলৈ বাধ্য হ'লোঁ। তাৰ ৰিজন আছে বাৰু, কৈছোঁ। আপোনালোকে এইটো গম পাইছে, যোৱা 3 দিনমান আগত ভিক্টৰ দাসে ৰাতি এটা লাইভ আহি পেলাই ডিম্পুদাক বহুত বেয়াকৈ লগতে মুকুৰ সাঙুৰি লয় আৰু লাইভটো ৰাতিপুৱা ডিলিট কৰি দিয়ে। কিন্তু বহুত মানুহে স্ক্ৰীণ ৰেকৰ্ডিং কৰি পেলাই বেলেগ বেলেগ পেজবিলাকত বা নিজৰ ডাঙৰ ডাঙৰ পেজবিলাকত আপলোড কৰিছে। এইটো বহুত বেছি ভাইৰেল হৈ আছে আৰু এতিয়া মোৰ মানে ডেইলি বহুত মেছেজ আহি আছে বা ঘৰৰ মানুহবিলাকেও ফোন কৰিছে এনেকুৱা কিয় হৈছে, কাৰণ চবৰে কাৰণে এইটো বস্তু নৰ্মেল হয়। আমি বুজি পাওঁ এইটো সমালোচনা থাকে, ছ'চিয়েল মিডিয়াত সমালোচনা থাকে বা ছ'চিয়েল মিডিয়া এইবিলাক বস্তুৰ ওপৰতে নিৰ্ভৰ কৰে। কিন্তু বহুত মানুহ, এতিয়া আমাৰ ঘৰৰ মানুহ, মা দেউতাই মোক ফোন কৰিছে, ফোন কৰি পেলাই কৈছে এইবিলাকে কিয় কৈছে, ইমান বেয়াকৈ কিয় কৈছে। চাওক, সমালোচনা বেলেগ বস্তু আৰু এনেকৈ কোৱাটো বেলেগ বস্তু। কিয় মই আপোনালোকে যিসকলে ভিডিঅ'টো চাইছে গম পাইছে, বহুত বেছি বেয়াকৈ কৈছে, বহুত বেয়া কথা এইটো একচুৱেলি। চাওক, এইবিলাক বস্তু চবে হেণ্ডেল কৰিব নোৱাৰে। মই যদি হেণ্ডেল কৰিও লওঁ, যদিও মোৰ বেয়া লাগিছে, মই যদি হেণ্ডেল কৰি লওঁ, মোৰ মা দেউতা এখন সমাজত থাকে, মা দেউতাক বহুতে দেখাইছে ঘৰত আহি পেলাই, চাওকচোন ধ্ৰুৱক কেনেকৈ কৈছে। তো এইটো বেয়া কথা। আপুনি নিশ্চয় ভিক্টৰ দা যদি আপুনি ভিডিঅ'টো চাই আছে, আপুনি নিজে গম পাইছে। হয়তো আপুনি ৰাতিপুৱা সেইকাৰণে ভিডিঅ'টো ডিলিটো কৰি দিছে, লাইভটো ডিলিটো কৰি দিছে, কিন্তু উপায় নাই, ভাইৰেল হৈ গৈছে। তো লেটছ চি আমি ভিডিঅ'টোত কি কৈছে আপোনালোককো জনা, যিসকলে গম পোৱা নাছিল। তো ভিডিঅ'টো বহুত দীঘল। প্ৰথমতে 1 মিনিট 1.5 মিনিটমান ডিম্পুদাৰ বিষয়ে কৈছে। মই সেইখিনিত নাযাওঁ বাৰু, ডিম্পুদাই নিজাকৈ সেইটো ৰিয়েকশ্যন দিব বা সেইটো তেখেতৰ কথা, কিন্তু মোৰখিনিত মই ক'বলৈকে মোৰ ৰাইট আছে। তো লেটছ চি। এইয়া আৰু তাৰ লগত আজিকালি নতুনকৈ এটা ৰান্ধনি এটা ঘূৰি ফুৰে, নামটো পাহৰিলোঁ। সি আজিকালি নতুনকৈ তাৰ গে পাৰ্টনাৰ এটাৰ লগত ঘূৰি ফুৰে। এতিয়া এইটো বস্তুত মানে চাওক, ৰান্ধনি ক'ব পাৰে, কাৰণ মই ফুড ব্লগিং কৰোঁ, একো ডাঙৰ কথা নহয়, সমালোচনা কৰক। কিন্তু এটা ছেক্সুৱেলিটিৰ ওপৰত যেতিয়া কথাটো আহিলে, দুজন ল'ৰাই একেলগে ঘূৰিলে কি গে হৈ যায় নেকি? ভিক্টৰ দা, আপুনিতো বহুত ডাঙৰ এজন মানুহ, তো আপুনি সেনেকুৱা কথা ক'ব নালাগে আৰু। ঠিক আছে বাৰু, অ'কে, ন' প্ৰব্লেম। আপুনি কৈছে আপোনাৰ কিবা বেলেগ কথা, পিছৰখিনি চাওক। চেং মাছৰ দৰে আৰু কিবা এটা আজিকালি ৰান্ধনি এটাৰ লগত ঘূৰি ফুৰে। ৰান্ধনিটো ফুড ব্লগিং কৰে, খাই ঘূৰি ফুৰে। দৰিকণা মাছ টাইপ তাৰ চকুকেইটা এনেকৈ পলককৈ ওলাই থাকে। এইটো বাৰু মানে দৰিকণা মাছ এইবিলাক বাৰু কমপ্লিমেণ্ট বুলি ধৰি লৈছোঁ। দৰিকণা মাছক কিন্তু ধুনীয়া দেখি চাগে, নাজানো বাৰু। ঠিক আছে, মই বেয়া দেখিলেও প্ৰব্লেম নাই, সেইটো মেটাৰে নকৰে। তেখেতে সেনেকৈ কৈছে, ইটছ হিজ প্ৰব্লেম, নট মাইন। নাজানো, সি একেলগে থাকে দেখোন, এটা ফ্লেটতে থাকে, একেলগে বাইকত ঘূৰে। এইবিলাক কি চলি আছে? ভিক্টৰ দা, এইটো মোৰ ৰুম। আপুনি বেকগ্ৰাউণ্ডত দেখিবলৈ পাইছে, মই থাকোঁ চানমাৰী শিলপুখুৰী এৰিয়াত আৰু ডিম্পুদা থাকে কাহিলীপাৰাত। তো বেলেগ ঘৰ বেলেগ, য'ত দূৰ থাকোঁ। তাৰ ৰুম কাহিলীপাৰাত, মোৰ চানমাৰীত। আৰু একেলগে ঘূৰিলে একো চলি নাথাকে। লগৰ মানুহেও একেলগে, আপোনাৰ চাগে লগ চগ নাই, এনেকুৱা ফ্ৰেণ্ড নাই, একেলগে বহুত কামত ঘূৰা যায়। তো কি ক'ম আৰু, এইবিলাক কথা কৈ লাভ নাই বাৰু। ঠিক আছে, বুজিয়ে নাপাওঁ মই। অবিদ্যা, ই বিয়াৰৰ ভিডিঅ' দিছে, সিও বিয়াৰৰ ভিডিঅ' দিছে। এইটো বস্তুত লাগিছে একচুৱেলি। এনেকুৱা লাইক মানে তুমি কৰিছা, ময়ো কৰিম যাৰ। সিও বিয়াৰৰ ভিডিঅ' দিছে, সিও বিয়াৰৰ ভিডিঅ' দিছে। দুইটা এটা জেগাত যায় ভিডিঅ' বনাই আছে আৰু দুইটা একেলগে ঘূৰি ফুৰে। চাওক, মই জনাই দিওঁ, নামচাই, অৰুণাচলৰ নামচাইত হ'বলৈ গৈ আছে গল্ডেন বগৰা মাৰাথন। তাতে সেইটো বস্তু প্ৰমোট কৰাৰ কাৰণে মোকো ইনভাইট কৰিছিলে, ডিম্পুদাকো মাতিছিলে, লগতে বিকাশ দাকো মাতিছিলে। বিকাশ দা প্ৰথমতে গৈ পেলাই ভিডিঅ' বনাই আহিলে, তাৰপিছত ডিম্পুদা আৰু মই একেলগে গ'লো, আমাৰ একেলগে হ'ল। বেলেগকৈ শ্বুট কৰিলোঁ। আপোনালোকে হয়তো ভিডিঅ'বিলাকো বেলেগ পাইছে। ডিম্পুদাই ইউটিউবত বেছি ফ'কাছ কৰিছে, মই ইনষ্টাগ্ৰামত বেছি ফ'কাছ কৰিছোঁ। আৰু এটা বস্তু কি হয়, কেতিয়াবা একেলগে গ'লে কণ্টেণ্টটো ছেম হৈ যায়। তো বিয়েৰ ফেক্টৰী এটা আছে নামচাইত, যিটো দেখাব লগা বস্তু একচুৱেলি, কাৰণ ইমান ডাঙৰ ফেক্টৰী এটা আমাৰ অসমৰ ইমান ওচৰতে আছে। বাহিৰত এইবিলাক বস্তু কাৰণে মানে টুৰিষ্টে চাব যায়। তো সেই ভিডিঅ'টো আমাক নিজাকৈ লৈ গ'ল, আমাক তাতে ধুনীয়াকৈ ভিডিঅ'টো দেখালে। আৰু ভিডিঅ'টোত বাৰে কোৱা হৈছে যে এডুকেশ্যনেল পাৰ্পাজ অনলি। তো সেই ভিডিঅ'টো বনাইছে ডিম্পুদাই, ইউটিউব আৰু ফেচবুকত দিছে, লগতে মই ইনষ্টাগ্ৰামত দিছোঁ। ভিডিঅ'টোত 6 লাখ 7 লাখমান ভিউজ আহিছে। তো সেই ভিডিঅ'টো আমি একেলগে গৈছোঁ, আমাক একেলগে মাতিছে, একেলগে আছোঁ। তো ভিডিঅ'টো একেলগে হ'বই, এটা দুটা ভিডিঅ' ছেম হ'বই। তো এইটো কি কথা আৰু বাৰু। অ'কে, দুটা ল'ৰা এটা ৰুম, মই বুজি নাপাওঁ কাহানীটো কি চলি আছে। কিয় দুটা ল'ৰা এটা ৰুমত থাকিব নোৱাৰে নেকি দাদা? আমি দেখোন আগতে ভাড়াটো, মানে আগত যেতিয়া ভাড়া ঘৰত আছিলোঁ, এটা ৰুমতে দুজন ল'ৰা বেলেগ ল'ৰা থাকোঁ, পিজিত বেলেগকৈ থাকোঁ। কি কথা? দুটা ল'ৰা এটা ৰুম, চলি কি আছে মই এইটো বুজিলো। আৰু দুইটা একেলগে দেখোন কিবা আজিকালি হিজৰা চিজৰা বিচাৰিব, ছোৱালী বিচাৰিলে অলপ ভাল দেখি। দুইটাই বাইক এখন লৈ কিনে হিজৰা বিচাৰি কৰি আছে ৰাস্তাত। চাওক, এই বস্তুটো কি কথা হ'ল, এটা ডিম্পুদাই নাইট লাইফৰ ওপৰত ভিডিঅ' বনাইছিলে, গুৱাহাটীৰ নাইট লাইফ। তাতে ভিডিঅ'টোত গোটেই গুৱাহাটীৰ কিবা কিবি দেখাইছে। তো কি মানে ভিডিঅ'টো আপোনালোকে চালে গম পাব, বহুতে চাইছে, 1 মিলিয়নমান ভিউজ আছে ইউটিউব। তো সেই ভিডিঅ'টোৰ কাৰণে এখেতে এনেকৈ কৈছে, মানে বকিছে আৰু।
ছোৱালী বিচাৰি সকলোৱে ভিডিঅ'টো চাইছে ভিক্টৰ দাসক ৰিপ্লাই দি দিলে ধ্ৰুৱ জেয়া কলিতা ডিম্পু বৰুৱা এতিয়ালৈকে ৰিপ্লাই দিয়া নাই তো গাইজ ডিম্পু বৰুৱাই কি ৰিপ্লাই দিয়ে আপোনালোকে আমাৰ এইটো চেনেলত চাব পাৰিব তাৰ কাৰণে গাইজ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু গাইজ ভিডিঅ'টো ভাল লাগিলে আপোনালোকে এটা লাইক দি দিব